নমস্কাৰ, মোৰ ওচৰত আজি এগৰাকী বাইদেউ আহিছে আৰু তেখেতে আগতেও মোৰ ওচৰত সেচন এটা লৈছিলে। তেখেতৰ এটা ডাঙৰ সমস্যা হৈ আছিলে। সেইটো যিটো সময়ত তেওঁ মোৰ ওচৰত এক্সেছ বাৰ্ছৰ থেৰাপি এটা ল'ব আহিছিল আৰু আজি তেখেতৰ সেই সমস্যাটো কমপ্লিট দূৰ হ'ল। সেইটো কাৰণে তেওঁ আজি আকৌ আহিছে এটা সেচন ল'বৰ কাৰণে আৰু তেওঁ কি কাৰণত আজি সেই সেচনটো ল'ব আহিছে তেওঁ নিজে ক'ব। নমস্কাৰ, হয় মোৰ এটা বহুত ডাঙৰ সমস্যাত ভুগি আছিলোঁ। মই আগতো লৈছিলোঁ, লওঁতে মই ৰিজাল্ট পাইছোঁ। এতিয়া মই আকৌ আহিছোঁ ৰচনা বাইদেউৰ ওচৰত। মই আগতে সেচনটো লৈ পেলাই মই বহুতখিনি মই গম পাইছোঁ বস্তুটো। সেইটো কাৰণে মই আকৌ আহিছোঁ তেওঁৰ ওচৰত। আপোনালোকে আহিব, আহি পেলাই চাব বস্তুটো বহুত। আৰু আজি থেৰাপিটো লৈ কেনেকুৱা পালে? বহুত ভাল লাগিছে। আপোনালোকে আহিব, চাব, লৈ পেলাই কেনেকুৱা লাগে জনাব। কিছুমান মানুহৰ এনেকুৱা ব্যক্তিগত কিছুমান পাৰ্চনেলি কথা থাকে যে আমি কেমেৰাৰ ওচৰত সেইখিনি কথা ক'বলৈ নোৱাৰোঁ। গতিকে ভাল লাগিল বাইদেউ যি সমস্যা লৈ আহিছিলে মোৰ ওচৰত। আজি ইমান দিন ধৰি তেওঁ যিটো সমস্যাত আছিল সেই সমস্যাটোৰ পৰা যে তেওঁ সমাধান হৈ গ'ল, সেইটো কাৰণে মোৰ বহুত ভাল লাগিছে। থেংক ইউ ছ' মাছ আপোনালৈ। আৰু বাকী আহিব থেৰাপি ল'ব। ঠিক আছে।